ধুবুৰী জিলাৰ আলমগঞ্জত নামনি অসমৰ সৰ্ববৃহৎ ইষ্টেমাৰ আজি দ্বিতীয়টো দিন। ইষ্টেমাস্থলীত লোকে লোকাৰণ্য পৰিৱেশ। ধুবুৰী জিলাৰ আলমগঞ্জত নামনি অসমৰ সৰ্ববৃহৎ ইষ্টেমাৰ দ্বিতীয় দিন সাফল্যৰে অনুষ্ঠিত হৈছে। ইষ্টেমাস্থলীত ইছলাম ধৰ্মাৱলম্বী লোকৰ ব্যাপক উপস্থিতিত সমগ্ৰ এলেকা জনসমুদ্ৰত পৰিণত হৈছে। ইতিমধ্যে লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ বৃহৎ সমাৱেশ পৰিলক্ষিত হৈছে। 21, 22 আৰু 23 ডিচেম্বৰ এই তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই বিশাল ধৰ্মীয় ইষ্টেমাত অসমৰ মুঠ 8খন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু পশ্চিম বংগৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমান ধৰ্মাৱলম্বী লোকৰ অংশগ্ৰহণ অব্যাহত আছে। দ্বিতীয় দিনটোত ইষ্টেমাস্থলীত ইছলাম ধৰ্মাৱলম্বী লোকৰ আগমনে অধিক বৃদ্ধি পাইছে। সম্পূৰ্ণ ধৰ্মীয় শৃংখলা আৰু শান্তিপূৰ্ণ পৰিৱেশত চলি আছে ইষ্টেমাৰ সকলো কাৰ্যসূচী। নিৰাপত্তা ব্যৱস্থাও প্ৰশাসনৰ সহযোগত সুদৃঢ় কৰি ৰখা হৈছে। উল্লেখযোগ্য যে অহাকালি অৰ্থাৎ 23 ডিচেম্বৰ তাৰিখে 9 বজাৰ পৰা 10 বজাৰ ভিতৰত বিশ্ব শান্তি, মানৱ কল্যাণ আৰু ভাতৃত্ববোধৰ কামনাৰে বিশেষ দোৱা অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। Allah